অবিনাশৰ যি কৰুণ মৃত্যু এইটো শোকৰটো আমি ভাষা নাই, কাৰণ মোৰ পিতৃ মাতৃৰ হৃদয়খন কেনেকুৱা হ'ব পাৰে গোটেই অসমৰ পিতৃ মাতৃ অনুভৱ কৰিব পাৰিছে। কিন্তু মই শুনি ভাল পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো ইয়াত সমবেদনা জনাবলৈ আহিছিল। মই আহ্বান জনাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনতে এটা সংকল্প লওক, কৈছে যে ৰাস্তাটো তেওঁৰ নামত হ'ব, ৰাস্তাটো তেওঁৰ নামত ৰাইজে দিব, সেইটো কাৰণে চৰকাৰ নালাগে। চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি লাগে যে আৰু এজন অবিনাশ চৰকাৰ যাতে গুৱাহাটীবাসীয়ে কৃত্ৰিম বানপানীৰ কাৰণে হেৰুৱাবলগীয়া নহয়। ককা দেউতাকেও মোক কৈছে যে আমাৰ ঘৰখনতো যি হৈ গ'ল আৰু যাতে অবিনাশ চৰকাৰ এজন, কাৰণ অলপ দিনৰ আগতে ছোৱালী এজনীও আমি দিছপুৰত এনেকৈ গাঁতত সোমাই পেলাই ঢুকাইছে। আজি মই অসমীয়া পেপাৰ এখনত দেখিছোঁ যে গুৱাহাটী উন্নয়নৰ মন্ত্ৰীজনৰ খুব ধুনীয়া হাঁহি থকা ফটো এখন। তেখেতে হাঁহি আছে, কিন্তু এই পৰিয়ালবিলাকে হাঁহিব পৰা নাই, আৰু এই পৰিয়ালবিলাকে কান্দিবলগীয়া হৈছে নিজৰ দুখত নহয়। পৰিয়ালবিলাকে মানুহ মৃত্যু হয়, মৃত্যু অৱশ্যম্ভাৱী, কিন্তু এই মৃত্যু চৰকাৰৰ অদূৰদৰ্শিতাৰ কাৰণে হৈছে। আৰু চৰকাৰৰ নিৰ্দেশ আছিলে, সিদ্ধান্ত আছিলে যে উন্মুক্ত হৈ ক'তো ড্ৰেইন নাথাকে। গুৱাহাটী মহানগৰ ছাউথ ইষ্ট এছিয়াৰ আটাইতকৈ ব্যস্ত নগৰ। ইয়াত গোটেই ছাউথ ইষ্ট এছিয়াৰ এটা ব্যৱসায়িক কেন্দ্ৰ। ইয়াত যদি মানুহৰ জীৱনৰ মূল্য ইমান কমি যায়, তেতিয়াহ'লে অসমৰ বাকী দুৰ্গম অঞ্চলবিলাকৰ মানুহৰ জীৱনৰ মূল্যই চৰকাৰৰ গুৰিত কি আছে? মই কেৱল ৰাজনৈতিক কাৰণত এই কথাখিনি কোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বুকুত হাত দি পেলাই এই কথাটো চিন্তা কৰিলে ভাল হয় যে এই ঘটনাটোৰ কাৰণে প্ৰকৃতাৰ্থত কোনোবা জগৰীয়া হয় নে নহয়। আৰু তেওঁৰ নামত ৰাস্তা এটা দিম বুলি কৈ মুখ্যমন্ত্ৰীয়ে দায় সাৰিব নোৱাৰে। আমি বহু ৰাস্তা বহু ব্যক্তিৰ নামত নামাকৰণ কৰিছোঁ দেশত। এইটো ৰাস্তা অবিনাশৰ নামত নামাকৰণ হ'ব, কিন্তু পৰিয়ালটোৰ আৰু এটা শিশু আছে, এটা হেৰুৱালে, ইয়াৰ ভৱিষ্যত। এতিয়া ছোৱালীজনীয়ে GMDত কোম্পানীৰ আণ্ডাৰত কাম কৰি আছে। মই ভাল পালোঁ শুনি পেলাই যে মুখ্যমন্ত্ৰী, আমি সাধাৰণ মানুহ, আমি সান্তনা দিবৰ কাৰণে আহিছোঁ, কিন্তু মুখ্যমন্ত্ৰী এটা অনুষ্ঠান, সাধাৰণ মানুহ নহয়, এটা ক্ষমতাৰ কেন্দ্ৰবিন্দু। যেতিয়া ক্ষমতা নিজে আহি দুৱাৰমুখত থিয় হয়, তেতিয়া তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিয়ালটোৰ ওপৰত পৰিব লাগিব। গতিকে এওঁলোকক অফিচলৈ মাতি গৈছে। এতিয়া এই পৰিয়ালটো অফিচত গৈ পেলাই তাঁত বাতি কৰিব পৰা মানসিক শক্তি আহিবলৈ যথেষ্ট সময় লাগিব। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক ক'ম যে আপুনি অসমৰ ৰাইজে গম পোৱাকৈ এই পৰিয়ালটোক এটা সংস্থাপনৰ ব্যৱস্থা কৰক, যাতে দ্বিতীয় শিশুটোৱে সমাজত ভালকৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰে। এইটো অসমৰ মানুহে বিচাৰিছে। দ্বিতীয়তে দোষী কোন, এইটো আপুনি মূৰ পুলুকা নামাৰিব। আপুনি যদি দোষীক সুৰক্ষা দিব চেষ্টা কৰে, তেতিয়া ঘটনা আকৌ ঘটিব। গতিকে একাউণ্টেবিলিটি আপুনি ফিক্স কৰিব লাগিব। কাৰোবাক আপুনি আইডেণ্টিফাই কৰিব লাগিব যে এই ড্ৰেইনটো উন্মুক্ত হৈ থকাৰ কাৰণে আপোনাৰ মন্ত্ৰী জগৰীয়া নে কমিশ্যনাৰ জগৰীয়া নে ৱাৰ্ড কমিশ্যনাৰ জগৰীয়া। আপুনি একাউণ্টেবিলিটি ফিক্স কৰক। অন্যথাই কিন্তু ছোৱালীজনী ঢুকাইছে, আজি ল'ৰাটো ঢুকাইছে, গুৱাহাটীয়ে কিমান হেৰুৱাব? আৰু গুৱাহাটীয়েতো দি আছে আপোনালোকে গুৱাহাটীক এই যন্ত্ৰণা কিয় দিয়ে? এই যন্ত্ৰণাৰ পৰা গুৱাহাটীক মুক্তি দিয়াৰ এটা স্থায়ী মীমাংসা আপুনি